গোটেই ৰুমটোৰ কি অৱস্থা কৰিলি তই? সকলো সময়তে অকল নাচি বাগি ঘূৰি ফুৰ। এতিয়াতো অলপ ডাঙৰ হৈছ, নিজৰ কামবোৰ অলপ নিজে কৰিবলৈ আৰম্ভ কৰ আৰু। অফ মা, মই অকণমান ডান্স কৰিব লৈছিলোঁ। ডান্স কৰি হোৱাৰ পিছতে মই ৰুমটো চাফা কৰিলোঁ হ'লে নহয়। অকল ডান্স আৰু ডান্স, খাওঁতে শুওঁতে উঠোঁতে বহুতে অকল ডান্সেই দেখে ছোৱালীজনীয়ে। কি যে হ'ব নহয়। মা, পাপা, মই ডান্স কৰি বহুত বেছি ভাল পাওঁ। সেইটোতো আমি ভালকৈয়ে গম পাওঁ। তই যেতিয়া ভালকৈ খোজকাঢ়িব পৰা হোৱা নাছিলি, তেতিয়াও আনকি গান শুনাৰ লগে লগে যিহে হাত ভৰি মাৰ। পিছে মুন্মি মাজনী, এতিয়াৰ পৰা তুমি কিন্তু স্কুললৈ যাব লাগিব। এতিয়াৰ পৰা অকল নাচি বাগি ঘূৰি ফুৰিলে নহ'ব, কিন্তু পঢ়া শুনাটো মন দিব লাগিব। মা, পাপা, স্কুললৈ গ'লে মই ডান্স কৰিব নোৱাৰিম নেকি? পাৰিবি অ' মাজনী, পাৰিবি। আজৰি সময়খিনিত তই নাচি বাগিয়ে ফুৰিবি। এনেওতো খেলা ধূলা কৰি ভালো নাপাওঁ তই। কিন্তু এতিয়াৰ পৰা দিনটোৰ বেছিভাগ সময় তই পঢ়া শুনা কৰিব লাগিব। মুন্মি মাজনীও, তই এতিয়া যথেষ্ট সৰু হৈ আছ এইবোৰ কথা ক'বলৈ, কিন্তু তথাপিও কৈছোঁ, তোৰ ওপৰত আমাৰ বহুত আশা আছে। তই ভালকৈ পঢ়া শুনা কৰিব লাগিব, ভাল ৰিজাল্ট কৰিব লাগিব, আমাৰ ঘৰলৈ গৌৰৱ কঢ়িয়াই আনিব লাগিব। সকলোৱে তেতিয়া তোক বহুত ভাল ছোৱালী বুলি ক'ব। বুজিছনে মাজনী? ভালকৈ পঢ়া শুনা কৰিবি দেই। মা, মই ভালকৈ ডান্স কৰিলে মোক মানুহে ভাল ছোৱালী বুলি নক'ব নেকি? মই যদি এদিন বহুত ডাঙৰ ভাল ডান্সাৰ হৈ যাওঁ, তেতিয়া তোমালোকৰ সন্মান নাবাঢ়িব নেকি? মূৰৰ পৰা এই ডান্সৰ পোকটো উলিয়া আৰু মাজনী। আৰু কিমান ডান্স কৰিবি? স্কুললৈ গৈ ভালকৈ পঢ়া শুনা কৰিলেহে ভাল চাকৰি কৰিব পাৰিবি, ডাঙৰ অফিচাৰ হ'ব পাৰিবি। হ'ব থোৱা এতিয়া কল্যাণী, তাই এতিয়াও বহুত সৰু হৈ আছে এইবোৰ কথা বুজিবলৈ। স্কুললৈ যাবলৈ আৰম্ভ কৰিলেই চব ঠিক হৈ যাব। লগৰ ল'ৰা ছোৱালীবোৰক যেতিয়া পঢ়া শুনা কৰা দেখিব, তাইও পঢ়া শুনা কৰিব মন যাব। ঠিকেই কৈছে চাগে আপুনি। মুন্মি মাজনী, এতিয়া ৰুমটো অলপ ঠিক ঠাক কৰি থৈ আহ। ভাত উলিয়াইছোঁ, খাই লহি। হ'ব মা। হেৰি শুনিছে, মুন্মিৰ স্কুলৰ পৰা আজি আমাক মাতি পঠাইছে, দুয়োকে যাবলৈ কৈছে। কি বা কৰিলে তাই ঠিক নাই নহয়, মোৰ যে ভয়হে লাগিছে। তুমি তাইৰ এইবাৰৰ মাৰ্কশ্বিটখন চাইছানে বাৰু? ইমান কম নম্বৰ পাইছে। মোৰ ছোৱালী যে পঢ়া শুনাত ইমান বেয়া হ'ব মই কেতিয়াও ভবা নাছিলোঁ। কম নম্বৰ পোৱাৰ কাৰণেই মাতি পঠাইছে চাগে। নাজানো আৰু দেই, ক'ৰ পৰানো ভাল নম্বৰ পাব তাই। গোটেই দিনটো দেখোন নাচি বাগিয়ে ঘূৰি ফুৰে, পঢ়িবলৈ যে অলপো মন নকৰে। শুনকচোন, আপুনি অলপ তাইক বুজাবচোন। এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু? ইয়াতকৈ সৰু হৈ থাকোঁতেতো আমিয়ে তাইক উৎসাহ যোগাইছিলোঁ। সৰু সৰু হাত ভৰি কেইখনে যেতিয়া নাচি বাগি ফুৰে, আমাৰ দেখিও ভাল লাগিছিল। কিন্তু সেই বুলিয়ে আৰু এতিয়াও নহ'ব নহয় সেইটোকে। মোৰ আকৌ তাইক অলপ টানকৈ ক'বলৈ বেয়াই লাগে, কিন্তু এতিয়া যি দেখিছোঁ অলপ টানকৈ ক'বই লাগিব তাইক। আগতে ব'লা তাই স্কুলৰ পৰা আহোঁগৈ, নহ'লে দেৰিয়ে হ'ব। ব'লক। বাইদেউ, আপোনালোক আহিলে? আপোনালোক মুন্মি বৰুৱাৰ মাক দেউতাক নহয় জানো? হয় মেম, আমি মুন্মি বৰুৱাৰ মাক দেউতাক। আচলতে মই কেইটামান কথা ক'বলৈ আপোনালোকক মাতিছিলোঁ। মুন্মি প্ৰথমৰ পৰাই আমাৰ স্কুলত পঢ়ি আছে। এতিয়া তাই ক্লাছ 5 পালেহি। কালচাৰেল ক্ষেত্ৰখনত কিন্তু তাই বহুত ভাল। স্কুলৰ এনুৱেল ফাংচনতো তাই বহুত ভালেই পাৰফৰ্ম কৰে। বহুত ধুনীয়াকৈ নাচে তাই, আৰু ভাল গানো গায়। হয় বাইদেউ, তাই একেবাৰে সৰুৰে পৰাই নাচ গানৰ প্ৰতি বহুত বেছি আগ্ৰহ। ভাল কথা, বহুত ভাল কথা। কিন্তু তেনেকৈ আকৌ পঢ়া শুনাত নহয় যে। পঢ়া শুনাৰ প্ৰতি তাইৰ আগ্ৰহ একেবাৰেই কম, আৰু লাহে লাহে তাইৰ মাৰ্কছবোৰ কমিয়ে গৈ আছে। সেইকাৰণেহে আপোনালোকক মাতিছিলোঁ। দেখিছোঁ মেম, তাইৰ মাৰ্কশ্বিটখন দেখি আমাৰো বেয়া লাগিছে, কিন্তু কি কৰিম কওকচোন, ছোৱালীজনীক বুজালেও নুবুজে। আপোনালোক তাৰ মাক দেউতাক হয়, আপোনালোকে বুজাব নোৱাৰিলে আৰু কোনে পাৰিব কওকচোন? হ'ব বাইদেউ, মই আজিৰ পৰা তাইক একেবাৰে নাচ গান কৰিব নিদিওঁ। এতিয়াৰ পৰা তাই অকল পঢ়া শুনাই কৰিব লাগিব। নাই তেনেকুৱা নকৰিব। নাচ গানৰ প্ৰতি তাইৰ আগ্ৰহটো থাকিব দিয়ক। ডান্স শিকোৱা ভাল ইনষ্টিটিউট এখনত তাইক নামভৰ্তি কৰাই দিয়ক। মাত্ৰ অলপ মন দিব, যাতে পঢ়া শুনাটো একেবাৰে নকৰাকৈ নাথাকে। অন্ততঃ কিবা কৰি পাছ কৰি গৈ থাকিলেও যথেষ্ট। কাৰণ মই যে দেখিছোঁ, তাই চাগে কালচাৰেল ক্ষেত্ৰখনতহে আগবাঢ়ি যাব পাৰিব। কিন্তু মেম, আমি আমাৰ ছোৱালীজনী পঢ়া শুনাৰ ক্ষেত্ৰতহে আগবাঢ়ি যোৱাটো বিচাৰোঁ। আমাৰ ফেমিলিত সকলো শিক্ষিত, ডাঙৰ ডাঙৰ চাকৰিয়াল। মইতো আশা কৰিছিলোঁ আমাৰ ছোৱালীজনী আমাতকৈ বহুত আগবাঢ়ি যাব, কিন্তু হয় বাইদেউ, মোৰো তাইৰ ওপৰত বহুত আশা। মই বেছিকৈ পঢ়া শুনা কৰাৰ সুযোগেই নাপালোঁ। গতিকে ভাবিছিলোঁ মোৰ ছোৱালীজনীকে মই ভালকৈ পঢ়ুৱাম, বহুত দূৰলৈকে পঢ়ুৱাম। তাই বেলেগ ক্ষেত্ৰত আগবাঢ়ি যোৱাটো আমি ইমান নিবিচাৰোঁ। মাত্ৰ পঢ়া শুনা ভাল কৰিলে হ'ব। আপোনালোকে অলপ মন দিব, গালি দিব, প্ৰয়োজন হ'লে মাৰিব। আমি আপোনাক অনুমতি দিছোঁ, আমি অলপো বেয়া নাপাওঁ। মুঠৰ ওপৰত আমাৰ ছোৱালীৰ ৰিজাল্ট ভাল হ'ব লাগিব। হয় নেকি? মোৰ যিখিনি ক'ব লগা আছিলে মই ক'লোঁ। আপোনালোকৰ ছোৱালী আপোনালোকে ভালকৈ বুজিব। হ'ব বাৰু, আপোনালোকে চিন্তা নকৰিব। আমিও তাইক ভালকৈ মৰমেৰে বুজাম বাৰু। সময় বাগৰি গৈ থাকিল, আৰু লাহে লাহে মুন্মি ডাঙৰ হ'ব ধৰিলে। মুন্মিৰ এতিয়া এটা ভায়েকো আছে। আজি তাইৰ মেট্ৰিকৰ ফলাফল ওলাইছে। এয়া কি মুন্মি মাজনী, ইমান কম নম্বৰ পাইছা তুমি? চবেই ফোন কৰি তোৰ ৰিজাল্টৰ কথা সুধি আছে। কি ক'ম আমি এতিয়া? আমাৰ নাক কাণ চব কাটিলি আৰু তই।
হাৰে যেনে তেনে ফাৰ্ষ্ট ডিভিজনটো থকা হ'লেও বেলেগ কথা আছিল। তই ছেকেণ্ড ডিভিজন পাইছ মেট্ৰিকত, তাকো যেনে তেনেহে। আৰু 2 নম্বৰ এটা কম পোৱা হ'লে থাৰ্ড ডিভিজনে পালি হ'লে। তাতকৈ ফেইল নকৰিলি কিয়? ফেইল কৰা হ'লে ভাল আছিল। মা, পাপা, মইতো বহুত চেষ্টা কৰিছিলোঁ, ভালকৈ পঢ়া শুনাও কৰিছিলোঁ, তোমালোকে দেখিছাই। কিন্তু মোৰ যে পঢ়া শুনাবোৰ মনতেই নৰয়। মই কি কৰিম কোৱাচোন? বা, মই যে স্কুলত ইমান লাজ পাইছোঁ, তুমি ইমান বেয়া ৰিজাল্ট কৰিছা। মই সদায় ক্লাছত ফাৰ্ষ্ট হওঁ, আৰু মোৰ বা হৈ তুমি মেট্ৰিকত ইমান বেয়া ৰিজাল্ট কৰিলা। আমাৰ স্কুলৰ কোনেও ছেকেণ্ড ডিভিজন পোৱা নাই, একমাত্ৰ তুমিয়ে পাইছা বা। কি ক'ম আৰু মই, ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা কৰিলে এই ছোৱালীজনীয়ে। মোৰ শুনটো তোৰ ওপৰতে এতিয়া আমাৰ সকলো আশা ভৰসা। বায়েৰৰ নিচিনা নহবি কিন্তু কেতিয়াও। তই বাৰু এতিয়ালৈকে ভালকৈ গৈ আছ, আগলৈ যাতে তই ভাল ৰিজাল্ট কৰ। মনমী মাজনী, এতিয়া পিছে তুমি কি কৰিম বুলি ভাবিছা? ইমান কম নম্বৰতো তুমি ভাল এখন কলেজত নামভৰ্তি কৰিবও নোৱাৰিবা। বাদ দিয়ক আৰু এজনীক পঢ়াবলৈ, আৰু 2 বছৰমান ঘৰতে বহি থাকক। বয়স হ'লে ল'ৰাজন চাই বিয়া দি দিলে হ'ব। আৰে তুমি অলপ মনে মনে থাকাচোন, এইবোৰ কি কথা কৈ আছা? শুনা মাজনী, মেট্ৰিকত যি হ'ল আৰু এতিয়াৰ পৰা ভালকৈ পঢ়া শুনা কৰা। হায়াৰ ছেকেণ্ডেৰীত ভাল ফলাফল কৰি দেখুৱাব লাগিব তুমি। মই চেষ্টা কৰিম পাপা, মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম, কিন্তু মই কথা দিব নোৱাৰোঁ। আৰু তোৰ প্ৰগ্ৰামবোৰত এতিয়াৰ পৰা নাচিবলৈ যোৱাটো বন্ধ। প্লিজ মা, এনেকৈ নক'বা। মই ডান্স কৰি ভাল পাওঁ, আৰু সকলোৱে মোৰ ডান্স চাই ভাল পায়। সেইবোৰ কৰি কৰিয়ে তই আজি ইমান ভাল ফলাফল কৰিলি। এতিয়াৰ পৰা তোৰ কথা নচলিব আৰু। ৰুমৰ ভিতৰত বন্ধ হৈ থাকিব লাগিব তই। যদি কলেজত এডমিশ্যন পাওঁ, কলেজলৈ যাবি, ঘৰলৈ আহিবি আৰু পঢ়া শুনা কৰিবি। ইয়াতকৈ বেলেগ আৰু একো কাম কৰিব নালাগে তই। প্লিজ মা, এনেকুৱা নকৰিবা। প্ৰগ্ৰাম মাজে মাজেহে থাকে, অলপ সময়ৰ কাৰণে যাম আৰু ডান্স কৰিতো গুচি আহিম। বাকীখিনি সময় মই কথা দিছোঁ, মই অকল পঢ়া শুনা কৰিম। সৰুৰ পৰাই তোৰ কথা মতে আমি বহুত চলিলোঁ, এতিয়া আৰু নহ'ব মনমী। এতিয়াৰ পৰা তই আমাৰ মতে চলিব লাগিব। মেট্ৰিকৰ ৰিজাল্ট দিয়া দিনাখনৰে পৰা মা পাপাই মোৰ ওপৰত ইমান চকু ৰখা হৈছে। মোক যে একেবাৰে ডান্স কৰিব নিদিয়া হ'ল এতিয়া। মাত্ৰ কলেজত থকা সময়খিনিহে তেওঁলোকে মোৰ ওপৰত চকু ৰাখিব নোৱাৰে। বেলেগ ক'তোতো ওলাই যাব নিদিয়াই হ'ল এতিয়া। ঘৰত থকা সময়খিনিও অকল পঢ়ি থাকিবলৈ কয়। হয় পাপাই আহি চাই যাব, নহ'লে মায়ে আহি চাই যাব মই পঢ়িছোঁ নে নাই। আৰু মা পাপা নাথাকিলে ভাইটিক লগাই দিয়ে। আৰু ভাইটিৰ কথাটো ক'বই নালাগে, চব সময়তে মোৰ ওপৰত CCTV কেমেৰা নিচিনাকৈ চকু ৰাখে। মই কি বিচাৰোঁ, মই কি ভাল পাওঁ, সেইবোৰ বুজিবলৈ মোৰ নিজৰ মা পাপাই চেষ্টা নকৰে। সৰুৰে পৰাই মই নাচি ভাল পাওঁ, ইয়াত মোৰ কি দুখ বাৰু। একো বেয়া কাম কৰিবতো মই বিচৰা নাই, নাচিব বিচাৰোঁ, কিন্তু সেয়া নিদিয়ে। মই বুজি পাওঁ, মা পাপাই মোক লৈ বহুত সপোন দেখিছে, বহুত আশা কৰে তেওঁলোকে। মই তেওঁলোকৰ সপোনবোৰ পূৰা কৰিব পৰা নাই। হয়তো মই এজনী বহুত বেয়া সন্তান। মেট্ৰিকৰ আগত মই চেষ্টা কৰিছিলোঁ, নকৰা নহয়, বহুত চেষ্টা কৰিছিলোঁ পঢ়িবলৈ, আৰু বহুত ঘণ্টা ধৰি পঢ়িছিলোঁ। কিন্তু কিয় জানো ভগৱানে মোৰ মগজটো এনেকৈ বনালে যে পঢ়া শুনাবোৰ দেখোন মনতেই নাথাকে। মই যে পাছ কৰিব পাৰিম সেয়াও মই ভবা নাছিলোঁ, আনকি মোৰ স্কুলৰ ছাৰ মেমহঁতেও ভবা নাছিল। কিন্তু পৰীক্ষাৰ 2 মাহমান আগৰ পৰা মই বহুত কষ্ট কৰিছিলোঁ, বহুত মন দি পঢ়িছিলোঁ, যাৰ কাৰণে মই যেনে তেনে হ'লেও ছেকেণ্ড ডিভিজন পালোঁ। ভাবিছিলোঁ মায়ে খং কৰিলেও অন্ততঃ পাপাই বুজিব, অলপ হ'লেও ভাল পাব। কিন্তু নাই, মই তেওঁলোকৰ মন ৰাখিব নোৱাৰিলোঁ। হাৰে, মই ইমান ভাল ফলাফল কেনেকৈ কৰিম বাৰু? ফাৰ্ষ্ট ডিভিজন পোৱাটো ইমান সহজ কথা নেকি? মোৰ দৰে এজনী পঢ়াত ইমান বেয়া ছোৱালীৰ পৰা ইমান আশা কিয় কৰে বাৰু মা পাপাই? কিন্তু মই যিটো ক্ষেত্ৰত ভাল, যিটো কৰি ভাল পাওঁ আৰু সকলোৱে প্ৰশংসা কৰে, সেইটো ক্ষেত্ৰত মোক আগবাঢ়ি যাব নিদিয়ে। বংশ পৰিয়ালৰ মানুহে কি ক'ব, ওচৰ চুবুৰীয়াই কি ক'ব, অকল সেইবোৰ কথা। হাৰে, মই তেওঁলোকৰহে ছোৱালী, বংশ পৰিয়ালৰ বা ওচৰ চুবুৰীয়াৰ ছোৱালী নহয়। কিন্তু এইবোৰ কথা মা পাপাক কোনে বুজাব? কিন্তু এটা কথা ঠিক, মোক যিমান চকু দি ৰাখিলেও মই ডান্স কৰিবলৈ বাদ নিদিওঁ। সৰুৰ পৰাইতো মই টিভিটো চাই ডান্স শিকিছিলোঁ, আৰু এনেকৈ শিকিয়ে এতিয়া মই সকলো ধৰণৰ ডান্স ফৰ্মেই পৰা হ'লোঁ। এতিয়া যদি মই প্ৰেক্টিচ কৰি নাথাকোঁ মাজে মাজে, চব পাহৰি যাম। এতিয়াৰ পৰা মই ৰাতিয়ে প্ৰেক্টিচ কৰিম। মা পাপা ভাইটি হোৱাৰ পিছত টিভিটো লগাই ল'ম। তেতিয়া আৰু কোনেও গম নাপায়, আৰু মোৰ প্ৰেক্টিচ কৰা হৈ যাব। কল্যাণী ক'ত আছা? সোনকালে ওলাই আহা, আমাৰ চব শেষ হৈ গ'ল কল্যাণী। আৰে কি হ'ল আপোনাৰ? কি হ'ল এনেকৈ আছে যে, আৰু ইমান চিঞৰি মাতিছে যে? কল্যাণী, আমি শেষ হৈ গ'লো কল্যাণী, আমাৰ চব শেষ হৈ গ'ল। শেষ হৈ গ'ল? কি শেষ হৈ গ'ল? কি কৈছে আপুনি? আমাৰ ফেক্টৰীত জুই লাগিলে কল্যাণী, জুই লাগিলে। যিমান মাল আছিল চব জ্বলি শেষ হৈ গ'ল। ফেক্টৰীটো সম্পূৰ্ণৰূপে ছাৰখাৰ হৈ গ'ল। কি?
এতিয়া নাজানো কল্যাণী, নাজানো কি হ'ব। ইঞ্চুৰেঞ্চো কৰা নাছিলোঁ। ইমান ভাল এটা চাকৰি এৰি দিছিলোঁ মই এই ফেক্টৰীটোৰ কাৰণে, আৰু ফেক্টৰীটোৰ পৰা ভালকৈ চলিও আছিলোঁ। কাৰ কি হিংসা লাগিলে নাজানো, আৰু মোৰ ফেক্টৰীটো ছাৰখাৰ কৰি দিলে। এতিয়া আমি চলিম কেনেকৈ, মোৰ সেইটো চিন্তা হৈছে। ঘৰৰ EMI দিবলৈ আছে, গাড়ীৰ EMI। ল'ৰাই এইবাৰ ইমান ভালকৈ মেট্ৰিক পাছ কৰিলে, ভাবিছিলোঁ তাক ডাঙৰ এখন কলেজত এডমিশ্যন কৰাই দিম। কিন্তু এতিয়া কেনেকৈ কি কৰিম একো ভাবি পোৱা নাই। আনকি তাৰ এডমিশ্যনৰ টকাকেইটাও মোৰ হাতত নাই। আৰে সেইবোৰতো দূৰৰ কথা, 4টা প্ৰাণীৰে সংসাৰখন চলাই নিম কেনেকৈ, সেইটোৱেইতো এতিয়া ডাঙৰ চিন্তা হৈছে। হেৰি, ইমান চিন্তা নকৰিব। বেছিকৈ চিন্তা কৰিলে আপোনাৰ গাটো বেয়া হ'ব। এটা কাম কৰক, মোৰ সোণৰ গহনাখিনিকে বিকি দিয়ক। বিকি যি কেইটকা পায় তাৰে সৰুকৈ দোকান এখন আৰম্ভ কৰক। তোমাৰনো সোণৰ অলংকাৰ আছে কেইটা কল্যাণী? যিকেইটা আছে সেইকেইটা বিক্ৰী কৰিলে যিমান টকা পাম, তাৰে দেখোন দোকান এখন বনাওঁতেই শেষ হৈ যাব। কিন্তু এতিয়া চলিবলৈতো কিবা এটা কৰিবই লাগিব। যিমানখিনি হয় কৰক, আৰু বাকী ভগৱান আছে নহয়, ভগৱানে আমাক সহায় কৰিব চাবচোন। ল'ৰাটোক এডমিশ্যনো দিব লাগিব, কি যে কৰোঁ। পাপা, তুমি ইমান চিন্তা নকৰিবা। মই এবছৰ ড্ৰপ দিলে একো নহয়। এইবছৰ মই এডমিশ্যন নলওঁ, তোমাৰ লগতে ইটো সিটো কামত সহায় কৰি দিম। নালাগে বোপাই, নালাগে। তোৰ পঢ়া শুনাৰ লগত আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ অ'। কিবা কৰি হ'লেও মই তোৰ এডমিশ্যনৰ টকাকেইটা যোগাৰ কৰিমেই। সেইবোৰ কি হৈ গ'ল আমাৰ লগত? পাপাক ইমান চিন্তা কৰা মই কেতিয়াও দেখা নাছিলোঁ। মানুহৰ জীৱনত কেতিয়া কি হয় সঁচাই কোনেও ক'ব নোৱাৰে। কিমান ধুনীয়াকৈ চলি আছিলোঁ আমাৰ গোটেই পৰিয়ালটো, একো চিন্তাই নাছিল। সৰুৰ পৰাই মই আৰু ভাইটিয়ে কোনোদিন একো অভাৱ দেখি পোৱা নাই। কিন্তু এতিয়া বাৰু পাপাই ঘৰখন কেনেকৈ চলাব? মই ঘৰখনৰ প্ৰথম সন্তান, ভাইটি এতিয়াও সৰু হৈ আছে, মাত্ৰ মেট্ৰিক পাছ কৰিছেহে। এনেকুৱা বিপদত যদি মই পাপাক অলপ হেল্প কৰিব পাৰিলোঁ হ'লে। কিন্তু কেনেকৈ মই পাপাক সহায় কৰিব পাৰিম? পঢ়া শুনাও ভালকৈ নকৰিলোঁ যে ক'ৰবাত কিবা চাকৰি এটা বিচাৰি যাম। ইমান বেয়া বেয়া মাৰ্কশ্বিটবোৰ দেখি কোনেও মোক চাকৰি নিদিব। সঁচাই মা পাপাই ঠিকেই কৈছিলে, পঢ়া শুনা ভালকৈ কৰিব লাগিছিলে। মই সৰু সুৰা হ'লেও চাকৰি এটা যোগাৰ কৰিব পাৰিলে মা পাপাৰ চিন্তা অলপ হ'লেও কমিলে হ'লে। মই অকল মা পাপাৰ ওপৰত বোজা হৈ থাকিবলৈকে জন্ম হ'লোঁ নেকি বাৰু? তেওঁলোকে বিচৰাৰ দৰে কোনোদিনেই মই পঢ়া শুনাত ভাল হ'ব নোৱাৰিলোঁ। সদায় মোক লৈ তেওঁলোক অসন্তুষ্ট হৈয়ে থাকিলে। হে ভগৱান, কিবা এটা উপায় দিয়া মোক, যাতে ময়ো মা পাপাৰ অলপ সহায় কৰিব পাৰোঁ। তেওঁলোকৰ সন্তান হোৱাৰ দায়িত্ব মই পালন কৰিব বিচাৰোঁ। কিবা এটা বাট দেখুওৱা ভগৱান। উফ, কি যে হ'বলৈ গৈ আছে একো বুজি পোৱা নাই। এইখন কি আকৌ? এইখন দেখোন কালি মোৰ লগৰ ছোৱালী প্ৰিয়াই দিছিলে যে সেইখন। ইয়াত দেখোন কিবা ডান্স কম্পিটিশ্যনৰ বিষয়ে লিখা আছে। আৰে, এই ডান্স কম্পিটিশ্যনটো দেখোন আমাৰ টাউনতে হ'ব, আৰু ফাৰ্ষ্ট প্ৰাইজ জিকিলে 5 লাখ টকা দিব, ছেকেণ্ড প্ৰাইজ 3 লাখ টকা, আৰু থাৰ্ড হ'লে 1 লাখ টকা। ৱাও, ডান্স কম্পিটিশ্যন জিকিলেও ইমান বেছি প্ৰাইজ মানি দিয়ে নে? মইতো গমেই পোৱা নাছিলোঁ। এবাৰ চেষ্টা কৰি চাওঁ নেকি বাৰু? কিন্তু কিবা লাভ হ'ব জানো? তাততো বহুত ভাল ভাল ডান্সাৰ আহিব চাগে। বছৰ বছৰ ধৰি ডান্স শিকি থকা মানুহবোৰ আহিব। ইমান ডাঙৰ কম্পিটিশ্যন, মই কিবা পাত্তা পাম জানো? মইতো কাৰো পৰা ডান্স শিকাও নাই, নিজে নিজে টিভি চাইহে শিকিছিলোঁ। কিন্তু এবাৰ ট্ৰাই কৰি চোৱাতনো কি আপত্তি আছে? আৰে, জইন ফিজ দেখোন 1000 টকা। 1000 টকা মই ক'ত পাম এতিয়া? ঘৰৰ যি পৰিস্থিতি এতিয়া, মই 10-20 টকা খুজিলেও গালি খাব লাগিব। 1000 টকা মোক কোনে দিব? মনত পৰিছে, আজি ৰাতিপুৱাই মায়ে মোক 1000 টকা দিছিল নহয় ওচৰৰ দোকানখনত দিবলৈ। সেই টকাটো দিয়ে নহ'লে মই জইন কৰিলোঁ নেকি? কিন্তু দোকানখনত পইচা আজিয়ে নিদিলে দোকানীজনে দেখোন মাক কৈ দিব। কি কৰোঁ বাৰু মই এতিয়া? নাই, ইমান গ'ল্ডেন চান্স এটা মই এৰি দিব নোৱাৰোঁ। এই 1000 টকাটো দিয়ে মই কম্পিটিশ্যনটোত পাৰ্ট লৈ লওঁ। অলপতো ৰিস্ক ল'বই লাগিব, ইমান ভয় কৰি থাকিলে নহ'ব। কাইলৈ ৰাতিপুৱা সোনকালেই মই টকাটো লৈ কম্পিটিশ্যনটোৰ কাৰণে ওলাই যাম। সেইটো কৰা ঠিক হ'ব। ৰাতিপুৱা সোনকালে ওলাই যাম, যাতে মায়ে নেদেখে বা কোনেও নেদেখে ঘৰত। ৱাও মুন্মি, ৱাও, তই ইমান ধুনীয়া ডান্স কৰিলি। সঁচাকৈ মুন্মি, একেবাৰে ষ্টেজ ফালি দিলা তুমি। চাচোন, চবেই ইমান ভাল পাইছে। তোৰ ডান্সটোৱে দেখোন চবতকৈ ভাল হৈছে। নাজানো আৰু কিমান ভাল হৈছে। ভাল হৈছে মুন্মি, বহুত ভাল হৈছে। কিবা এটা প্ৰাইজ নিশ্চয় পাব লাগে তই। কিন্তু তোৰ পিছতো আৰু বহুত মানুহ আছে নহয়, বহুত কেণ্ডিডেট আছে এতিয়াও, গতিকে ক'ব নোৱাৰি বাৰু। যেনে তেনে থাৰ্ড প্ৰাইজটো পালেও হ'ব। মোক টকাৰ বহুত প্ৰয়োজন হৈ আছে। শুনিছে? ক'ত গ'ল আপোনাৰ মৰমৰ জীয়াৰী? কি হ'ল, তুমি ইমান খং কৰিছা যে? আৰু মুন্মি ক'ত গ'ল মই গম নাপাওঁ নহয়। ক'ত গম পাব
আপুনি ছোৱালীজনীৰ ওপৰত অলপ চকু ৰাখিলেহে। আৰে হৈছে কি সেইটো কোৱাচোন। গেলামালৰ দোকানখনত দিবলৈ তাইক মই 1000 টকা দিছিলোঁ। আজি দিবলৈ গৈছিলোঁ। এতিয়া টকাও নাই, ছোৱালীও নাই। ৰাতিপুৱাই ক'ত গ'ল গম নাপাওঁ আৰু। ইফালে আকৌ দোকানীয়ে এতিয়া বস্তু নিদিওঁ বুলি কৈছে। 1000 টকাটো বাকী মাৰিলেহে বোলে বস্তু দিব। ঘৰত চাউলো নাই, দাইলো নাই। কি বনাম এতিয়া? কি খাম বাৰু? সেই ছোৱালীজনীৰ কাণ্ড জ্ঞান বোলে একো বস্তুৱে নাইকিয়া হ'ল। কিবা কামতো ওলাই যাব পাৰে, ৰ'বাচোন অলপ দেৰি চাই লোৱা। সেয়া মাজনী আহিলেই, তাইকে সুধি লোৱা এতিয়া। ক'ত গৈছিলি অ' তই? মা, পাপা, মই এটা কামত ওলাই গৈছিলোঁ। মানে সোনকালে যাব লগা হ'ল, সেইকাৰণে তোমালোকক কৈ যাব নোৱাৰিলোঁ। এনেকুৱা কি কাম ওলালে তোৰ? আৰু তোক যে মই 1000 টকা দিছিলোঁ, সেইটো কি কৰিলি? মা, সেই টকাটো মানে খৰচ হৈ গ'ল, বেয়া নাপাবা। কি ক'লি তই? টকাটো খৰচ হৈ গ'ল? ইমান সহজ ন? ঘৰখনৰ পৰিস্থিতি তই দেখিয়ে আছ। এনেকুৱাত তই 1000 টকা এনেই খৰচ কৰি দিবি? ক'ত মাৰক বাপেৰক অলপ সহায় কৰিব লাগে? নাই, উল্টাই তাই পইচা উৰুৱাই ফুৰিছে। মুনমী মাজনী, টকাটো তুমি ক'ত খৰচ কৰিলা? কৈ নিদিয়া কিয়? মোৰ কাম এটা আছিল পাপা, মই এতিয়াই ক'ব নোৱাৰিম। তোৰ সাহস দেখিছোঁ বহুত বাঢ়ি গৈছে। এনেকুৱা কি কাম আছিলে তোৰ যিটো তই আমাক ক'ব নোৱাৰ? ক বুলি কৈছোঁ নহয়, এতিয়াই ক। তই কি কামত টকাটো খৰচ কৰিলি? ক, নহ'লে কথা বেয়া হ'ব কিন্তু ছোৱালী, কৈ দিছোঁ মই। কৈ দিয়াচোন মাজনী, কৈ দিয়া, নহ'লে দেখিছাই নহয় তোমাৰ মাৰাৰ খং শেষ নহয় আজি। মা, পাপা, আজি টাউনত এটা ডান্স কম্পিটিশ্যন আছিলে। মই তাতে পাৰ্টিচিপেট কৰিব গৈছিলোঁ। জইন ফিজ 1000 টকা আছিলে। সেইকাৰণে মই সেই টকাটো দিয়ে জইন কৰিছিলোঁ। শুনিলে আপোনাৰ ছোৱালীৰ কথা? ঘৰত খাবলৈ নাই আৰু তাই ডান্স কৰিবলৈ গ'ল। কি ক'ম বাৰু মই যদি? মোৰ আৰু ভাষা নাইকিয়া হৈছে। মই সঁচাকৈ ভাঙি পৰিছোঁ এই ছোৱালীজনীক লৈ। সৰুৰ পৰা কিমান বুজালোঁ, কিন্তু নাই, তাই এতিয়ালৈকে ঠিক হোৱা নাই। ঘৰখনৰ এনেকুৱা পৰিস্থিতিটো বাৰু তাই নিজৰ ডান্সৰ কথা ভাবিব লাগেনে? মা, পাপা, বিশ্বাস কৰা, তোমালোকক সহায় কৰিবলৈ মই ডান্স কম্পিটিশ্যনটোত পাৰ্টিচিপেট কৰিছিলোঁ। প্ৰথম হোৱাজনক 5 লাখ টকা উপহাৰ দিব, ছেকেণ্ডজনক 3 লাখ টকা আৰু থাৰ্ডজনক 1 লাখ টকা। ফাৰ্ষ্ট ছেকেণ্ড হ'ব নোৱাৰিলেও অন্ততঃ থাৰ্ড চাগে হ'ব পাৰিম। আৰু সেই টকা মই পাপাক দিলোঁ হ'লে কিবা এটা হেল্প হ'ব বুলি, আৰু ভাইটিৰ এডমিশ্যনৰ কাৰণে দিলোঁ হ'লে। পাগল হ'লি নেকি তই? ইমান সহজ নেকি ইমান ডাঙৰ কম্পিটিশ্যন এটা জিকাটো? তই অন্ততঃ আমাক এবাৰ সুধিব লাগিছিল। হাৰে, সেইবোৰ সঁচাই নে মিছাই কি ঠিক আছে? চবৰ পৰা জইন ফিজৰ নামত 1000-1000কে উঠাবলৈ কিজানি সেইবোৰ উলিয়াইছে। নহ'লে ইমান বেছি টকা কোনোবাই প্ৰাইজ দিব নেকি? আৰু দিলেই যেনিবা তই যে জিকিবি বা ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড কিবা এটা হবি, সেইটো কি গেৰাণ্টি আছে? এসপ্তাহ পাছত ৰিজাল্ট ওলাব মা, অলপ কেইদিনমান ধৈৰ্য ধৰা। মই বহুত ভালকৈ ডান্স কৰিছিলোঁ, চবেই প্ৰশংসা কৰিছিলে। চাবাচোন, কিবা এটা ভাল ফলেই ওলাব। শুনিছে, মই আৰু এইবোৰ সহ্য কৰি থাকিব নোৱাৰিম। এনেকৈ চলি থাকিলে কোনোবা দিনাখন মোৰ প্ৰেছাৰ ষ্টক হৈ মৰিয়ে থাকিম মই। কথা এটা কওঁ, মানিবনে বাৰু আপুনি? কি কথা কোৱাচোন? মোৰ লগৰ নীলাক্ষীৰ পিতেকটো যে পঢ়া শুনাত বৰ ভাল আছিল। MBA কৰি এতিয়া বহুত ডাঙৰ চাকৰি কৰে। আমাৰ মুনমীৰ কাৰণে বিয়াৰ প্ৰস্তাৱ দিছিলে তাই। কেইদিনমান আগৰে কথা এইটো, কিন্তু তেতিয়া মই ইমান গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু এতিয়া ছোৱালীৰ যে অধপতন দেখিছোঁ, তাইক সোনকালে বিয়া দি দিয়াই ভাল হ'ব। আৰু ল'ৰাটোও ভাল হয়। এবাৰ তাইক মাতো নেকি বাৰু? কি কোৱা? এতিয়াই মুনমী মাজনীক বিয়া দিম বুলি মইতো ভবাই নাই। প্লিজ মা, প্লিজ, এইবোৰ কথা নক'বা। মই এতিয়াই বিয়া হ'ব নোৱাৰোঁ। তই মনে মনে থাক মুনমী, তোক মই একো সোধা নাই। তই আমাৰ ছোৱালী হয়, তোৰ জীৱনৰ চব সিদ্ধান্ত আমি ল'ম। তই ইয়াত মাত মাতিবলৈ নাহিবি। শুনিছে, ল'ৰাজনো বহুত ভাল হয়, ঘৰৰ মানুহবোৰো বহুত ভাল হয়। এবাৰ ভাবি চাওকচোন। ঠিকেই আছে বাৰু, ছোৱালী হৈ জন্ম হৈছে যে এতিয়া বিয়াটো দিবই লাগিব। কিন্তু মোৰ এজনীয়ে ছোৱালী, আৰু এতিয়া মোৰ অৱস্থা এনেকুৱা নহয় যে মোৰ ছোৱালীজনীক ভালকৈ বিয়া দিব পাৰিম। নীলাক্ষীয়ে মোক আগতে মনা কৰিছে, ডাঙৰকৈ বিয়া বোলে তাইৰ পিতেকে নিবিচাৰে, বা কিবা বয় বস্তুও তেওঁলোকে নিবিচাৰে, মাত্ৰ ছোৱালীজনীক দিলেই হ'ল। এবাৰ লগ কৰি চাওঁচোন, ল'ৰাজন বহুত ভাল বুলি শুনিছোঁ। ঠিক আছে বাৰু, তুমি ইমানকৈ কৈছা যেতিয়া কাইলৈ মাতি দিয়া। পাপা, তুমিও এনেকৈ কৈছা? প্লিজ মা, পাপা, এইবোৰ নক'বা। মই এতিয়া বিয়া নহওঁ বুলি কৈছোঁ নহয়। মুনমী মাজনী, এবাৰ লগ কৰি লোৱাতনো কি আপত্তি আছে? আহিব দিয়াচোন ল'ৰাজনক। স্পন্দন, এইজনী আমাৰ ছোৱালী মুনমী। পিছে তুমি অকলে আহিলা যে, তোমাৰ মা পাপা নাহিলে দেখোন। আণ্টি, মা পাপাহঁত আহিম বুলি ভাবিছিলে, কিন্তু আজি ৰাতিপুৱাৰ পৰা পাপাৰ গাটো বৰ ভাল নাই, সেইকাৰণে নাহিলে। আপোনালোকক আকৌ আগতীয়াকৈ কৈ দিয়াও হ'ল আজি আহিম বুলি, সেইকাৰণে মায়ে ক'লে মোকেই আহিবলৈ। আৰু ময়ো ভাবি চালোঁ, বিয়া যিহেতু ময়ে পাতিম, গতিকে আগতীয়াকৈ মই চাই অহাই ভাল হ'ব। মা পাপাহঁত পিছে পৰো আহিব পাৰিব। ভালেই কৰিলা স্পন্দন, এতিয়া তুমি আৰু মুনমীয়ে ইজনে সিজনক অলপ ভালকৈ জানিব পাৰিবা। বিয়াই হৈছে জীৱনৰ সকলোতকৈ ডাঙৰ সিদ্ধান্ত।
গতিকে দুয়োজনেই ভালকৈ ভাবি চিন্তি সিদ্ধান্ত ল'বা। অঁ আংকল, আপোনালোকে বেয়া নাপায় যদি মুনমীৰ লগত মই অলপ অকলশৰে কথা পাতিব বিচাৰোঁ। নাই নাই স্পন্দন, বেয়া কিয় পাম? তেনেহ'লে তোমালোক দুজনে কথা পাতা, মই চাহ আনোগৈ। হেই ব'লকচোন, আপুনি মোক অলপ সহায় কৰি দিব। অঁ ব'লা ব'লা। এতিয়া কোৱাচোন মুনমী, মোক লগ পাই তোমাৰ কেনেকুৱা লাগিছে? মাৰ মুখত আপোনাৰ অলৰেডি বহুত প্ৰশংসা শুনিলোৱে। সৰুৰে পৰা পঢ়া শুনাত ভাল আছিলে, MBA কৰিলে, এতিয়া ভাল চাকৰি কৰে। মুঠতে এজন সুসন্তান, নহয় জানো? সেইবোৰ বাৰু পিছৰ কথা মুনমী, কিন্তু এজন মানুহ হিচাপে মোক তোমাৰ লগ পাই কেনেকুৱা লাগিছে সেইটোহে সুধিছোঁ মই। আৰু এটা কথা নহয়, মোক তুমি আপুনি বুলি নক'বা, মোৰ বৰ অকৱাৰ্ড ফিল হয়, তুমি বুলিয়ে ক'বা। ঠিক আছে বাৰু, হ'ব, মই তুমি বুলিয়ে ক'ম। এতিয়াও নক'লা দেখোন, মোক লগ পাই তোমাৰ কেনেকুৱা লাগিছে? আপোনাক লগ চৰি মানে তোমাক লগ পাই ভালেই লাগিছে। কিন্তু শুনা স্পন্দন, মই খোলাখুলিকৈয়ে কৈছোঁ, মোৰ এতিয়াই বিয়া হ'বলৈ অলপো মন নাই। মা পাপাই জোৰ কৰাৰ কাৰণেহে মই তোমাক লগ পাবলৈ ৰাজি হ'লোঁ। অঁ হয় নেকি? মই আকৌ গম পোৱা নাছিলোঁ সেইটো কথা। তোমাৰ মন নাই বুলি জানিলে মই তোমাক চাবলৈ নাহিলোঁ হ'লে। আৰু তোমাৰ যদি এতিয়াই বিয়া হ'বলৈ মন নাই, তেন্তে আংকল আণ্টিয়ে তোমাৰ বিয়াৰ কথা কিয় ভাবিছে? কাৰণ মই তোমাৰ দৰে এজনী সুসন্তান হ'ব নোৱাৰিলোঁ যে। মোক লৈ মা পাপাই সৰুৰে পৰা যিমান আশা কৰিছিলে, যিমান সপোন দেখিছিলে, মই দেখোন একোৱে পূৰা কৰিব নোৱাৰিলোঁ। পঢ়া শুনাত বেয়া মানেতো এজনী বেয়া সন্তান, নহয় জানো? সেইকাৰণেই মা পাপাই যিমান সোনকালে পাৰে বিয়া দি আজৰি হ'ব খুজিছে, সেইটোৱে কথা আৰু। অঁ হয় নেকি? পঢ়া শুনা কৰি তেনেহ'লে তুমি ভাল নোপোৱা? তেন্তে তুমি কি কৰিব বিচাৰা? এতিয়াই বিয়া নহওঁ বুলি কৈছা আৰু পঢ়া শুনাৰো প্লেন নাই, তেনেহ'লে কি কৰিম বুলি ভাবিছা? সেইবোৰ কৈ আৰু একো লাভ নাই স্পন্দন। কোৱাচোন মুনমী, প্লিজ কোৱা, মোক তুমি ফ্ৰেণ্ড হিচাপে ভাবিয়েই কোৱা। নাই স্পন্দন, বাদ দিয়া সেইবোৰ কথা, ক'লে চাগে তুমি হাঁহিবাহে। সেইটোনো কি ডাঙৰ কথা হ'ল? হাঁহিব লগা কথা হ'লে হাঁহিম আৰু। মানুহক হহুৱাব পৰাটোতো এটা বহুত ডাঙৰ কলা। তথাপিও মই জানিব বিচাৰোঁ মুনমী, জীৱনটোক লৈ তোমাৰ পৰিকল্পনা কি? ইমানকৈ জানিব ইচ্ছা কৰিছা যদি শুনা, মই ডান্স কৰি বহুত ভাল পাওঁ। মোৰ শিৰে শিৰে যেন তেজ নহয়, ডান্সহে দৌৰে। কেতিয়াবা মোৰ এনেকুৱা ফিল হয়। সৰুৰে পৰাই মই নাচি বাগি বহুত ভাল পাইছিলোঁ, আৰু এতিয়াও বহুত বেছি ভাল পাওঁ। ভাল কথা, এইটোতো বহুত ভাল কথা। ভালকৈ ডান্স কৰা যদি তুমি ভাল ডান্সাৰ হ'ব পাৰিবা, কৰিঅ'গ্ৰাফাৰ হ'ব পাৰিবা। কিন্তু মোৰ মা পাপাই সেইটো একেবাৰে নিবিচাৰে। বহু আগৰ পৰা তেওঁলোকে নিবিচাৰে। মই ভালকৈ পঢ়া শুনা কৰাটো বিচাৰিছিলে, আৰু তেওঁলোকৰ ঠাইত তেওঁলোক ঠিকে আছে। ময়ো মা পাপাৰ কথা মানি এজনী ভাল ছোৱালীৰ নিচিনাকৈ ভালকৈ পঢ়া শুনা কৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ। কিন্তু নাই, মোৰ মগজটোত কিতাপৰ বস্তুবোৰ ভালকৈ নোসোমায়ে দেখোন। বহুত চেষ্টা কৰিও মই বিফল হ'লোঁ। সেইটো কথা তাৰমানে। আচলতে তেওঁলোক আগৰ দিনৰ মানুহ যে ইমানকৈ বুজি নাপায় সেইবোৰ। পঢ়া শুনা কৰাটোৱে চবতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি ভাবে। হয়ো বাৰু, পঢ়া শুনাটো সমানেই গুৰুত্বপূৰ্ণ, কিন্তু কোনোবাই যদি নিজৰ ভালপোৱা কামটো নিজৰ কেৰিয়াৰ হিচাপে ল'ব পাৰে, জীৱনটো বহুত সুখৰ হৈ যায়। সেইবোৰ কথা মোৰ মা পাপাক কোনে বুজাব স্পন্দন? সেইকাৰণে মই এতিয়া বাদেই দিলোঁ আৰু বহুত বুজাবলৈ চেষ্টা কৰিলোঁ, কিন্তু তেওঁলোকে নুবুজিলে। শেষত ময়ে বাদ দিলোঁ মোৰ সপোনৰ কথা। তেওঁলোকক কষ্ট দি মনে মনে আৰু মই কিমান ডান্স কৰিম, সেইকাৰণে বাদ দিলোঁ। বুজিছোঁ মুনমী, তোমাৰ মনৰ কথাবোৰ মই বুজিছোঁ। কিন্তু এটা কথা কোৱাচোন, এতিয়া তোমাৰ বিয়া হোৱাত কি আপত্তি আছে? চোৱা স্পন্দন, ইমান বছৰৰ পৰা মোৰ মূৰত ডান্সৰ বাহিৰে একো কথাই অহা নাই। মই সঁচাকৈ মনে প্ৰাণে বিচাৰিছিলোঁ এইটো ফিল্ডত মই কিবা এটা কৰিম বুলি, কিন্তু হঠাৎ সকলো সলনি হৈ গ'ল। জীৱনটোৱে যে কিবা খেলি মেলি হৈ গ'ল এনেকুৱা লাগিছে। আৰু এনেকুৱা খেলি মেলি এটা সময়ত মই জীৱনৰ ইমান ডাঙৰ সিদ্ধান্তটো ল'ব খোজা নাই। ঠিকেই কৈছা তুমি মুনমী, বিয়াৰ দৰে সিদ্ধান্ত ভালকৈ ভাবি চিন্তিয়ে ল'ব লাগে। তুমি চিন্তা নকৰিবা, মই ঘৰত কৈ দিম বাৰু মোক বিয়াৰ কথা ভাবিবলৈ আৰু অলপ সময় লাগে বুলি। তেতিয়ালৈকে তুমি ভালকৈ ভাবি চিন্তি লোৱা, হ'বনে? থেংক ইউ স্পন্দন, মোক ইমান বুজি পোৱাৰ বাবে আৰু মোক অলপ সময় দিয়াৰ বাবে। মুনমী, স্পন্দনক লগ পাই যে কেনেকুৱা লাগিলে? ল'ৰাটো বহুত ভাল, নহয়নে? হয় মা, স্পন্দন এটা বহুত ভাল ল'ৰা। তাৰমানে তোৰ পচন্দ হৈছে? স্পন্দনৰ মাকক মই ফোন কৰি কৈ দিওঁনে তোৰ পচন্দ হৈছে বুলি? চোৱা মা, মই আগতেও কৈছোঁ, বিয়াৰ বাবে মই এতিয়াও প্ৰস্তুত নহয়। স্পন্দনক লগ পোৱাৰ পিছতো এনেকৈ কৈছ? মই ভাবিছিলোঁ তাক লগ পোৱাৰ পিছততো মন সলনি হ'ব। তাৰমানে তই নিশ্চয় স্পন্দনকো কিবা কিবি ক'লি এইবোৰ কথা, সেইকাৰণেহে সি ঘৰত গৈ অলপ সময় লাগে বুলি কৈছে ভাবিবৰ কাৰণে। তাহাঁতৰ ঘৰৰ পৰাতো যিমান পাৰে সোনকালে বিয়াখন পতাৰ কথাহে কৈছিল। তই নিশ্চয়কৈ স্পন্দনক কিবা কিবি ক'লি। মই একো নক'ব লগা কথা স্পন্দনক কোৱা নাই মা, আৰু সি এজন ভাল বুজা শুনা ল'ৰা।
প্লিজ মা, বিয়াৰ কাৰণে মোক কিন্তু ফ'ৰ্চ নকৰিবা। মই এতিয়া বিয়া হ'ব নোখোজো। এটলিষ্ট আৰু 2-3 বছৰ মোৰ বিয়াৰ কোনো প্লেন নাই। তোক বুজাই বুজাই মই হাৰি গৈছোঁ মুনমি। নাজানো, যি কৰ কৰি থাক তই। কিন্তু এটা কথা মনত ৰাখিবি, স্পন্দনৰ দৰে ভাল ল'ৰা কিন্তু সহজতে পোৱা নহয়। কি হ'ল বা? স্পন্দন তাক লগ পাইতো মোৰ বহুত ভাল লাগিলে। ইমান ভাল ল'ৰা এজনৰ লগত বিয়াত বহাত তোৰ আপত্তি কিহত? তই এতিয়া বহুত সৰু হৈ আছ মন, তই সেইবোৰ নুবুজিবি। ইমানো সৰু হৈ থকা নাই মই যে ভাল বেয়া একো বুজি নাপাওঁ। ঘৰৰ মানুহে তোক ইমানকৈ বুজাই আছে, আৰু আমাৰ ঘৰৰ পৰিস্থিতি এতিয়া কি হৈ আছে তইতো ভালকৈ জানই। তাৰ ওপৰত আকৌ তই মা পাপাৰ ওপৰত কিয় ষ্ট্ৰেছ দিছ? মই তেওঁলোকক ষ্ট্ৰেছ দিব বিচৰা নাই, কিন্তু সেই বুলিয়ে মোৰ জীৱনৰ ইমান ডাঙৰ সিদ্ধান্ত এটা এনেকৈ লৰালৰিকৈ মই ল'ব খোজা নাই অ'। তইতো মোৰ নিজৰ ভাইটি হয়, অন্ততঃ তই বুজিবলৈ চেষ্টা কৰ। মা পাপাই তোৰ ভালৰ কাৰণেই চিন্তা কৰিছে, কিন্তু তইহে নুবুজা হৈ গৈছ। সৰুৰ পৰাই দেখি আহিছোঁ তোক লৈয়ে মা পাপাৰ সকলো চিন্তা, আৰু স্কুলততো মই তোৰ কাৰণে যিমান লাজ পাব লাগে সেয়া পাইছোৱেই। মই পঢ়া শুনাত ইমান ভাল আছিলোঁ সৰুৰ পৰাই, কিন্তু তই আছিলি মোৰ সম্পূৰ্ণ ওলোটা। তই ইমান বেয়া বেয়া নাম্বাৰ পাইছিলি স্কুলত, মোক চবে জোকাইছিল তই জাননে? তেতিয়াৰ পৰাই তোক লৈয়ে অকল মা পাপা আৰু মই চবেই ভুগিব লগা হৈছে। মন, তই আজি মোক এনেকৈ কৈ দিলি? এনেকৈ নকৈ আৰু মই কি ক'ম, তই কচোন বা। ভাবিছিলোঁ তোৰ বিয়াখন হৈ গ'লে অন্ততঃ এটা চিন্তা কমিব ঘৰখনৰ পৰা, মা পাপাৰ মনটো অলপ মুকলি হ'ব। মোৰোতো মন মগজ ঠিক নাই। এতিয়ালৈকে মই কলেজত এডমিশ্যনটো ল'ব পৰা নাই। কিমান চিন্তাত আছোঁ তই বুজিবলৈ চেষ্টা কৰনে কেতিয়াবা? নাই, তই আন কাৰো কথা ভাবিবই নাজান। তই কেৱল চিন্তা কৰ নিজৰ কথা। সঁচাকৈ বা তই বহুত স্বাৰ্থপৰ। মন, তইও ইমান ডাঙৰ হৈ গলি, আজি মোক তই এনেকৈ কথা ক'ব পৰা হৈ গলি। সঁচাকৈ তই বহুত কথা বুজিব পৰা হৈ গলি অ'। তই ঠিক কথাই কৈছ, তোৰ এটা এটা শব্দ সঁচা। ঘৰখনৰ সকলোৰে ওপৰত মই বোজা হৈ গৈছোঁ। কেতিয়াও কাকো সুখ দিব নোৱাৰিলোঁ মই, আৰু হয়তো কেতিয়াও নোৱাৰোঁ। ভগৱানৰ ওপৰত কেতিয়াবা বহুত খং হয়, মোৰ ভাগ্যখন কিয় এনেকৈ লিখিলে বাৰু। মই কাৰো কথা চিন্তা নকৰাকৈ নাথাকোঁ। মই চবৰে কথা চিন্তা কৰোঁ আৰু চবকে সুখী ৰাখিব বিচাৰোঁ, কিন্তু মই কেতিয়াও নোৱাৰোঁ। ওলোটাই আকৌ মই সেই সকলোৰে ওপৰত বোজা হৈ যাওঁ। নাই, মোৰ কোনো অধিকাৰ নাই ঘৰৰ বাকী কেইজন মানুহক ইমান কষ্ট দিবলৈ। মই এইখন ঘৰত নাথাকোঁ আৰু। মই গুচি গ'লে অন্ততঃ মা পাপাই ভাইটিৰ কাৰণে চিন্তা কৰিব পাৰিব। এইখন ঘৰত থকাৰ কোনো অধিকাৰেই মোৰ নাই। মই ওলাই যাম আজি। আৰে, এইজনী ক'ৰ ছোৱালী? এনেকৈ ফুটপাথত শুই আছে যে? অলপ চিনাকিও লাগিছে। আৰে, এইজনী মুনমি নেকি বাৰু? হয়তো এইজনী মুনমিয়ে হয়। কি হৈছে তাই এনেকৈ ইয়াত পৰি আছে যে? মুনমি উঠাচোন। আৰে, মই দেখোন ইয়াতে বহিয়ে টোপনি গৈছিলোঁ। আৰু এয়া কি, ৰাতিপুৱালেই দেখোন। পোহৰ হোৱাৰ আগে দূৰৰ কোনোবা ঠাইলৈ যামগৈ বুলি ভাবিছিলোঁ। স্পন্দন? অঁ মুনমি, মই স্পন্দন। কিন্তু তুমি এনেকৈ ইয়াত ৰাস্তাত কি কৰি আছা? মই ঘৰৰ পৰা ওলাই আহিলোঁ। সেইখন ঘৰত আৰু মই কেতিয়াও ঘূৰি নাযাওঁ। কিন্তু কিয়? হঠাৎ এনেকুৱা সিদ্ধান্ত তুমি কিয় ল'লা? মোৰ ঘৰৰ মানুহখিনিৰ ভালৰ কাৰণে মই এইটো সিদ্ধান্ত লৈছোঁ। মোক লৈ সকলোৰে বহুত চিন্তা হৈছে, সেইকাৰণে মই নিজে আঁতৰি আহিলোঁ। কিন্তু ওলাই অহাৰ পিছতে মোৰ গাটো অলপ বেয়া লাগিছিল। হয়তো মোৰ অলপ জ্বৰো উঠিছিলে, সেইকাৰণে ইয়াত বহাৰ লগে লগে মই টোপনি গ'লোঁ। ভাবিছিলোঁ আন্ধাৰ হৈ থাকোঁতে দূৰৰ কোনোবা ঠাইলৈ গুচি যাম, য'ত ওচৰৰ পাজৰৰ কোনেও বাৰু মোক দেখা নাপাব। কিন্তু মোৰ এইটো প্লেনো ছাকচেছফুল নহ'ল, সদায় দৰে। হে আকৰিজনী, এনেকুৱা কামো কোনোবাই কৰে নেকি বাৰু? চাওঁ তোমাৰ কপালখন। আৰে, বহুত গৰম হৈ আছে দেখোন। ব'লা, তোমাক সোনকালে ঘৰলৈ লৈ যাওঁ। এতিয়া আৰু জিদ কৰি নাথাকিবা। প্লিজ স্পন্দন, মোক আৰু ঘূৰি যাবলৈ নক'বা। মা দেউতাৰ ওপৰত আৰু বোজা হৈ থকাৰ ইচ্ছা নাই মোৰ। নিজে জন্ম দিয়া সন্তান কেতিয়াবা মাক দেউতাকৰ ওপৰত বোজা হ'ব পাৰে নেকি? প্লিজ মুনমি, ব'লা ঘৰলৈ ব'লা। এনেকৈ অকলশৰীয়া ছোৱালী এজনী এনেকৈ ৰাস্তাত ঘূৰি ফুৰাটো ছেফ নহয়। আৰে, তেওঁলোকে যদি তোমাক বোজা বুলি ভাবিলে হ'লে তোমাৰ কাৰণে ইমান চিন্তা নকৰিলে হ'লে, যি হয় হওক বুলি ভাবি এৰি দিলে হ'লে। কিন্তু তেওঁলোকে জানো তেনেকুৱা কৰিছিল? সকলো সময়তে দেখোন তেওঁলোকে তোমাৰ চিন্তাই কৰি আছিল। তোমাক জন্ম দিয়া মা দেউতাৰ শপত দিছোঁ মুনমি, ব'লা ঘৰলৈ ঘূৰি ব'লা। তুমি ইয়ালৈ কিয় আহিলা স্পন্দন? তুমি নহা হ'লে মই বহুত দূৰলৈ গুচি গ'লো হ'লে আজি। এতিয়া আহি আকৌ মোক মা দেউতাৰ শপত দিছা, আকৌ সেইখন ঘৰলৈ ঘূৰি যাবলৈ, মা দেউতাৰ কাষলৈ ঘূৰি যাবলৈ। ভগৱানেও তুমি মা দেউতাৰ ওচৰলৈ ঘূৰি যোৱাটোৱে বিচাৰে, নহ'লে ইমান ৰাতিপুৱাই মই ইয়ালৈ আহোঁনে?
ইমান সোনকালেতো মই কেতিয়াও উঠিও পোৱা নাই, কিন্তু আজি আৰ্জেণ্ট কাম এটাৰ কাৰণে মই সোনকালে এইফালে ওলাই আহিব লগা হ'ল। এতিয়া ব'লা, সোনকালে ঘৰলৈ ব'লা। আংকল আণ্টিয়ে চাগে বহুত চিন্তা কৰি আছে তোমাক লৈ। তাৰমানে মই ঘূৰি যাবই লাগিব। অঁ, যাবই লাগিব, মই কৈছোঁ নহয়, ব'লা। হেৰা শুনিছা, নিউজ পেপাৰখন চোৱাচোন, আমাৰ মুনমীৰ বিষয়ে ওলাইছে। তাকে মুনমী ইমান ডাঙৰ ফটো দিছে, কি লিখা আছেনো? মুনমীয়ে যে কৈছিলে সেইদিনা ডান্স কম্পিটিশ্যনটোৰ কথা, তাই সেই কম্পিটিশ্যনত ফাৰ্ষ্ট প্ৰাইজ পাইছে। কি তাৰমানে সেই কম্পিটিশ্যনটো সঁচাকৈ আছিল? আৰু আমাৰ ছোৱালী ইমান ডাঙৰ কম্পিটিশ্যন এটাত ফাৰ্ষ্ট প্ৰাইজ পাইছে? আমিহে তাইৰ প্ৰতিভাটোৰ আচল মূল্য বুজি নাপালোঁ। পিছে তাই এতিয়া ক'ত আছে? ৰাতিপুৱাৰ পৰাতো দেখাও নাই তাইক। খঙতে তাইৰ ৰুমৰ ফালে যোৱাও নাই আজি মই। মা, পাপা, কালি ৰাতি মই বাক অলপ বেয়াকৈয়ে কৈছিলোঁ। হঠাৎ মোৰ কি হৈ গৈছিল ক'ব নোৱাৰোঁ, ইমান খং উঠিছিল, বাক বহুত বেয়াকৈ কিবা কিবি কৈ দিলোঁ। কি তই কি ক'লি বায়েৰক? তই সৰু হৈ থাকিব লাগে, বায়েৰক আকৌ কি ক'বলৈ গ'লি তই? খঙতে মোৰ মুখৰ পৰা যি টি ওলাই গ'ল মা। তাই তোমাৰ আৰু পাপাৰ ওপৰত বোজা হৈ আছে বুলি কৈ দিলোঁ। কিন্তু বিশ্বাস কৰা মা, গোটেই ৰাতি মই শুবই নোৱাৰিলোঁ, বাৰ মনটো কিজানি বেয়া হ'ল বুলি ভাবি। কিন্তু এতিয়া বুজিছোঁ মা, তাই কিজানি পাপাক অলপ ফাইনেন্সিয়েলি হেল্প কৰিবৰ কাৰণে এইটো কম্পিটিশ্যনত জইন কৰিছিলে। আমিহে তাইক মিছাতে বহুত ভুল বুজি থাকিলোঁ। তোমালোকে ঘৰত ভালকৈ বিচাৰাচোন, ক'ৰবাত কিজানি মন মাৰি বহি আছে, আৰু যদি ঘৰত নাই তেনেহ'লেতো বিচাৰি যাব লাগিব তাইক। ঘৰত নাই চাগে তাই, ভাইকেও ইমান বেয়াকৈ ক'লে, তাই চাগে ক'ৰবালৈ গুচি গ'ল। ৰাতিপুৱাৰ পৰা মই তাইক এবাৰো দেখা নাই নহয়। মোৰ একমাত্ৰ ছোৱালী তাইক আমি কিমান ভাল পাওঁ, তাই সেইটো বুজিবই নোৱাৰিলে চাগে। আৰু আমাৰে দুখ, তাইৰ প্ৰতিভাটো আমি বুজিয়ে নাপালোঁ। বিনা দুখত মোৰ ছোৱালীজনীক ইমান কথা শুনাই আছিলোঁ আমি। এতিয়া কন্দা কটা কৰি থাকিবলৈ সময় নাই, ব'লা সোনকালে পুলিচৰ ওচৰলৈ যাওঁ। পুলিচৰ ওচৰলৈ নগ'লেও হ'ব আংকল। মুনমী মাজনী তই আহিলি? আহিলোঁ মা, আকৌ ঘূৰি আহিলোঁ তোমালোকৰ ওপৰত বোজা হ'বলৈ। বা, আই এম চৰি বা, আই এম ৰিয়েলি ভেৰি চৰি। মই তোক বহুত দুখ দিলোঁ, কিন্তু বিশ্বাস কৰ, মই জানি শুনি কোৱা নাছিলোঁ, খঙতে মুখৰ পৰা ওলাই গৈছিল। মোক ক্ষমা কৰি দে। একো নাই ভাইটি, তইতো সঁচা কথাখিনিয়ে কৈছিলি। মোকো ক্ষমা কৰি দে তই মুনমী। মই তোৰ মা হৈও তোক বুজি পাব নোৱাৰিলোঁ। মুনমী, তোৰ কম্পিটিশ্যনৰ ৰিজাল্ট ওলালে নহয়। কি ডান্স কম্পিটিশ্যনটোৰ ৰিজাল্ট ওলালে? অঁ, তই ফাৰ্ষ্ট প্ৰাইজ পাইছ। কি ফাৰ্ষ্ট প্ৰাইজ? মই ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ? তুমি সঁচাই কৈছানে পাপা? সঁচাই কৈছে অ' মাজনী, তোৰ পাপাই সঁচা কথাই কৈছে। আমি ঘৰৰ মানুহকেইটাইহে তোৰ মূল্য নুবুজিলোঁ, কিন্তু এতিয়া গোটেই পৃথিৱীৰ মানুহে তোৰ প্ৰশংসা কৰিছে। পাপা, এতিয়া আৰু ভাইটিৰ এডমিশ্যনৰ কাৰণে চিন্তা কৰিব নালাগে। ভাইটিৰ এডমিশ্যনৰ পাছত যিকেইটা টকা বাচে সেয়া দি তুমি নতুনকৈ ব্যৱসায় আৰম্ভ কৰিবা। বা, তাৰমানে তই মোৰ এডমিশ্যনৰ কাৰণে ইমানখিনি কৰিছিলি? অঁ মন, তোৰ এডমিশ্যনটো হোৱা নাছিল বাবে মোৰ বহুত বেয়া লাগি আছিল। নিজেতো ভালকৈ পঢ়া শুনা কৰি মা পাপাৰ নাম ৰাখিব নোৱাৰিলোৱেই, কিন্তু তই পঢ়া শুনাত ভাল, ইমান ভাল ৰিজাল্ট কৰিলি, কিন্তু টকাৰ অভাৱত তই কলেজত এডমিশ্যন ল'ব পৰা নাছিলি। সেইবোৰ কথা ভাবিয়েই মই কম্পিটিশ্যনটোত জইন কৰিছিলোঁ। বা, সঁচাকৈ তই বহুত ভাল, মই তোক বহুত দুখ দিলোঁ। আৰু মাজনীও, তই তোৰ কষ্টৰ টকাখিনি আমাক দিব নালাগে, আৰু ভাইৰৰ কথা চিন্তা নকৰিবি, তাৰ এডমিশ্যনৰ টকা ইতিমধ্যে মই যোগাৰ কৰিছোঁ। তই যে ঘৰখনৰ কথা ইমানকৈ ভাবিছ, সেয়াই বহুত। আজি তোৰ কাৰণে আমাৰ নাম সেই নিউজ পেপাৰত ওলাইছে, ইয়াতকৈ বেছি আৰু আমাক একো নালাগে। তই সঁচাকৈয়ে আমাৰ ঘৰখনলৈ গৌৰৱ কঢ়িয়াই আনিছ। টকাকেইটা তোৰ ওচৰতে ৰাখ, তাত আমাৰ কোনো অধিকাৰ নাই। নাই পাপা, মই ইমানবোৰ টকাৰে কি কৰিম? বেয়া নাপায় যদি মই এটা ছাজেশ্যন দিব বিচাৰোঁ। কোৱা স্পন্দন। প্ৰাইজ মানি হিচাপে পোৱা টকাকেইটাৰে দেখোন মুনমীয়ে এখন ডান্স ইনষ্টিটিউট খুলিব পাৰে। এনেও ভাল ডান্সাৰ হিচাপে তাইৰ নাম হ'লেই, এতিয়া যদি ইনষ্টিটিউট এখন খোলে বহুত ল'ৰা ছোৱালী আহিব পাৰে শিকিবৰ কাৰণে। সঁচাকৈ স্পন্দন দা, তুমি বহুত ভাল আইডিয়া দিছা। অঁ স্পন্দন, তুমি বহুত ভাল কথাই ভাবিছা, সেইটো কৰাই ভাল হ'ব। তুমি কি কোৱা মুনমী? মই কি ক'ম আৰু, মোৰতো সৰুৰে পৰা সপোন আছিলে এজনী ভাল কৰিঅ'গ্ৰাফাৰ হোৱাৰ। তেনেহ'লে এতিয়া তোমাৰ সপোন পূৰা হোৱাৰ পথত। মই আজিয়ে ভাল লোকেশ্যন এটা চাই আছোঁ, আৰু অতি কম দিনৰ ভিতৰতে তোমাৰ ইনষ্টিটিউট বনাই দিম মই। এক্সকিউজ মি, আহিব পাৰোঁনে বাৰু? আৰে স্পন্দন, আহা। আৰে তুমিও আকৌ সুধিব লাগে নেকি? পাহৰি গ'লা নেকি তুমি? এইখন ষ্টুডিঅ' দেখোন তুমিয়ে মোক বনাই দিছিলা। জেগা চোৱাৰ পৰা আৰম্ভ কৰি মিস্ত্ৰী কাম কাজ চব তুমিয়ে দেখোন চাই দিছিলা। এতিয়া আকৌ সোমাবলৈও তুমি পাৰ্মিশ্যন লৈ লৈছা। পাৰ্মিশ্যনটো ল'বই লাগিব, কাৰণ এতিয়া তোমাৰ সময়ৰ বহুত মূল্য আছে। কিমান ফেমাছ কৰিঅ'গ্ৰাফাৰ হৈ গ'লা তুমি। ইমান কম দিনৰ ভিতৰতে ইমানবোৰ এডমিশ্যন, মইতো ভবাই নাছিলোঁ।
সঁচাকৈ স্পন্দন, ময়ো ভবাই নাছিলোঁ ইমানবোৰ ল'ৰা ছোৱালীয়ে যে মোৰ পৰা ডান্স শিকিবলৈ আহিব। এতিয়া ফ্ৰী আছাতো নে মই আহি ডিষ্টাৰ্ব কৰিলোঁ? নাই নাই, এই মাত্ৰ এটা গ্ৰুপ ওলাই গৈছে। নেক্সট ক্লাছটো অলপ পিছত আছে। অঁ, তেনেহ'লে ভাল সময়তে আহিলোঁ মই। স্পন্দন, ইমান ব্যস্ততাৰ মাজত মই তোমাক ধন্যবাদেই দিব পৰা নাই ভালকৈ। থেংক ইউ ছ' মাছ স্পন্দন, তুমি সঁচাকৈ মোৰ কাৰণে বহুত কিবা কিবি কৰিলা। হ'ব মুন্মি, মোক থেংকছ ক'ব নালাগে। মই এনেকুৱা একো কৰা নাই আৰু। পিছে মুন্মি, মই আজি এটা কথা সুধিবলৈহে তোমাৰ ইয়ালৈ আহিলোঁ। কি কথা স্পন্দন? তোমাক চাবলৈ যোৱাৰ দিনা তুমি কৈছিলা আমাৰ সম্পৰ্কটোৰ বিষয়ে ভাবিবলৈ তোমাক অলপ সময়ৰ প্ৰয়োজন, আৰু ময়ো তোমাক সময় দিছিলোঁ। এতিয়াও পিছে ভাবি হ'লনে নে আৰু সময় লাগিব, সেইটো সুধিবলৈকে আহিছিলোঁ। চোৱা মুন্মি, মই মোৰ জীৱনসংগীগৰাকী যিটো ৰূপত কল্পনা কৰিছিলোঁ তুমি ঠিক তেনেকুৱাই। মই মোৰ গোটেই জীৱনটো তোমাৰ লগত কটাব বিচাৰোঁ মুন্মি, যদিহে তুমি মানি লোৱা তেতিয়া। স্পন্দন, মই নমনাৰ কোনো কাৰণেই নাই। মোৰ জীৱনত তুমিয়েই সেই প্ৰথমজন ব্যক্তি যোনে মোৰ মনৰ কথাবোৰ বুজিলা। সকলো ফালৰ পৰাই তুমি বহুত ভাল। তোমাৰ দৰে এজন জীৱনসংগী পালে জীৱনটো সঁচাকৈ বহুত মধুৰ হৈ পৰিব। তেনেহ'লে ঘৰত ক'ব পাৰি আৰু ন বিয়াৰ আয়োজন কৰিবলৈ? নিশ্চয় স্পন্দন।